মোৰ কথা হ'ল এই মানুহবোৰ যে মৰিছে, মানুহ মানে এইখিনি যে জুবিনদাৰ কাৰণে মৰিছে, এতিয়ালৈকে বিষ খাইছে বা কালি সেয়াই ইমান ডাঙৰ ঘটনা হৈ গ'ল, ব্ৰিজৰ ওপৰৰ পৰা জঁপিয়াই দিলে বা আৰু সেয়া লাঠি চালন হৈছে কালি সেয়া প্ৰতিবাদ কৰোঁতে। এইখিনি কথা কি অকণো গম পোৱা নাইনে? ইমানখিনি অনুৰাগী যে উত্তাৱল হৈছে কাৰ কাৰণে হৈছে? জুবিনদাৰ কাৰণে। গৰিমা বৌ এতিয়ালৈকে যে এটা বাইট দিয়া নাই, ন্যায় বিচাৰি হওক, জুবিনদাৰ সিদ্ধাৰ্থৰ কাৰণে কিবা একেষাৰ হওক বা মানে যিকোনো কপিৰাইট বা কি কয় ৰয়েলিটি এইখিনি লৈ পেলাই একো এটা মাত নমতা কাৰণ কি? মানে কোনোবাই একো ক'বলৈ মানা কৰা আছে হয়তো, নে কি মানে নে নিজেই কোৱা নাই? ঘৰতো এতিয়া যেনে হ'লেও মানুহ আছে ক'বলৈ, বুজা নাই ইমানখিনি মানুহ কিহৰ কাৰণে মানে মৰিছে। এতিয়া তেনেকুৱা হৈছে কথাটো। কি লাভ? ঘৰৰ মানুহে একো কোৱা নাই। জুবিনদা এতিয়া এটা অসমৰ সম্পদ, অসমৰ সম্পদ কাৰণে চবেই ক'ব, কোৱা অধিকাৰ আছে। ইয়াত কাৰো নিজৰ হেৰি হৈ থকা নাই, অকল এঘৰৰ। সেইটো কাৰণে চবেই ক'বই লাগিব আৰু সেইবাবে ন্যায় বিচাৰিছে। কিন্তু গৰিমা বৌৰ ফালৰ পৰা এতিয়ালৈকে একো অহা নাই, পৰিয়ালৰ ফালৰ পৰা। আৰু কিয় মানে? আচৰিত ধৰণৰ এটা মানে কুৱেশ্যন। আৰু এই হেমন্ত বিশ্ব শৰ্মা ছাৰেও যিহেতু ক'লে, যিহেতু সেই গৰিমা গাৰ্গে এতিয়ালৈকে একো এটা কোৱা নাই, ন্যায় বিচাৰি বা হেৰি যিকোনো কথা, সেইটোতো কথাটো অনুৰাগীৰ কাৰণেও এটা ডাঙৰ মানে প্ৰশ্ন হৈ গৈছে, কিয় কোৱা নাই? বুজি পাইছোঁ যে তেখেত বৰ্তমান বহুত ব্যস্ত, যথেষ্ট মানুহৰ সমাগম হৈছে, মোবাইল চাবলৈ পোৱা নাই। কিন্তু আলোচনাটোতো হৈছে কোনোবাইতো যিহেতু ইমানখিনি পৰিৱেশটো মানে এনেকুৱা পৰ্যায়লৈ পাইছেগৈ, কালি মাথা কেনেকৈ ফালি পেলাই মানে তেজ বৈছে, কেনেকুৱা ঘটনাবোৰ হৈছে সেইখিনিতো গম পাইছে। নোকোৱাকৈতো পৰিৱেশ এটাত যিহেতু নাথাকে, গম পাইছে। নিজে নাচালেও ঘৰত যথেষ্ট মানুহৰ সমাগম হৈছে যিহেতু এনেও গম পাইছে। এই আনকি সাংবাদিকবিলাকে যেতিয়া বাইট লয়, তাৰ মাজতোতো একো এটা কোৱা নাই এতিয়ালৈকে। কিয় কোৱা নাই? কাৰণটো কি? সেইটো এটা ডাঙৰ প্ৰশ্ন।